নমস্কাৰ অসমীয়া শিক্ষামূলক চেনেল আপোনালৈ সকলোকে স্বাগতম জনাইছোঁ DHS অৰ্থাৎ ডাইৰেক্টৰেট অফ হেল্থ ছাৰ্ভিচ চমুকৈ DHSত মেডিকেল বিভাগত 919টা পদ খালী হৈছে গ্ৰেড 3 টেকনিকেলৰ ইয়াৰ বাবে লাষ্ট ডেট হৈছে 18 ডিচেম্বৰ 2024 প্ৰথম যেটো পদ হৈছে সেইটো হৈছে ANMৰ অক্সিলাৰী নাৰ্ছ মিডৱাইফ অৰ্থাৎ চমুকৈ ANMৰ পদ খালী হৈছে ইয়াৰ বাবে নম্বৰ অফ পোষ্ট হৈছে 181টা দৰমহা নিৰিখ হৈছে 14000 পৰা 70000 টকা লগতে থাকিব 6200 টকাৰ গ্ৰেড পে এডুকেশ্যন কোৱালিফিকেশ্যন ANMৰ ট্ৰেইনিং পাছ হ'ব লাগিব যিকোনো গভৰ্ণমেণ্ট ৰিকগনাইজ ইনষ্টিটিউটছৰ পৰা ইণ্ডিয়ান নাৰ্ছিং কাউন্সিলৰ আণ্ডাৰ থকা যিকোনো গভৰ্ণমেণ্ট ইনষ্টিটিউটৰ পৰা ANM পাছ হ'ব লাগিব দ্বিতীয় যেটো পদ আছে এটো হৈছে ষ্টাফ নাৰ্ছ ইয়াৰ বাবে পদ হৈছে 446টা 446টা দৰমহা নিৰিখ হৈছে 14000 পৰা 70000 টকা দৰমহা লগতে গ্ৰেড পে থাকিব 6800 টকা এডুকেশ্যন কোৱালিফিকেশ্যন ইয়াৰ বাবে GNMৰ ডিপ্লোমা থাকিব লাগিব অথবা BSc নাৰ্ছিঙৰ সাৰ্টিফিকেট থাকিব লাগিব যিকোনো গভৰ্ণমেণ্ট অথৰাইজ নাৰ্ছিং হোমৰ আণ্ডাৰত তিন নম্বৰ যেটো পদ হৈছে এটো হৈছে ষ্টাফ নাৰ্ছ ক্ৰিটিকেল কেয়াৰৰ ইয়াৰ নম্বৰ অফ পোষ্ট হৈছে 292টা দৰমহা নিৰিখ 14000 পৰা 70000 গ্ৰেড পে থাকিব 6800 টকা কোৱালিফিকেশ্যন GNM ডিপ্লোমা অথবা BSc নাৰ্ছিঙৰ ডিগ্ৰী থাকিব লাগিব আৰু এটো যেটো পদ আছে ষ্টাফ নাৰ্ছ ক্ৰিটিকেল কেয়াৰৰ তাৰ বাবে ICUত কাম কৰাৰ 1 বছৰৰ অভিজ্ঞতা থাকিব লাগিব এক বছৰৰ ওয়ার্ক এক্সপেৰিয়েন্স থাকিব লাগিব ICUত কাম কৰা বয়সৰ ক্ষেত্ৰত কোৱা হৈছে যে 18 বছৰৰ পৰা 40 বছৰ যেটো অসম চৰকাৰ ৰুল হয় হেমতে 18 বছৰৰ পৰা 40 বছৰৰ ভিতৰত এপ্লাই কৰিব পাৰিব 1 জানুৱাৰী 2024 লৈকে 18 বছৰতকৈ কম হ'ব নোৱাৰিব আৰু 40 বছৰতকৈ বেছি হ'ব নোৱাৰিব অৱশ্যে এই ক্ষেত্ৰত OBC MOBC 3 বছৰ SC ST 5 বছৰ আৰু ফিজিক্যালি হ্যান্ডিক্যাপক 10 বছৰ বয়সৰ ক্ষেত্ৰত ৰেহাই দিয়া হ'ব এমপ্লয়মেন্ট এক্সচেঞ্জৰ ৰেজিষ্ট্ৰেচনৰ ক্ষেত্ৰত কোৱা হৈছে যে অসম চৰকাৰৰ ভ্যালিড এমপ্লয়মেন্ট এক্সচেঞ্জৰ ৰেজিষ্ট্ৰেচন থাকিব লাগিব এই পদসমূহত এপ্লাই কৰিবলৈ এপ্লিকেশন ফিজ ইয়াৰ বাবে কোনো ধৰণৰ এপ্লিকেশন ফিজ দিব নালাগে আৰু এই পদসমূহত অনলাইন যোগে আবেদন হ'ব অনলাইন যোগে আবেদন কৰিবলৈ ইয়াৰ যেটো লিংক আছে সেই লিংকটো মই ভিডিও ডেসক্ৰিপচনত দিম তাৰ পৰা আপোনালোকে গৈ পেলাই ইয়াত এপ্লাই কৰিব পাৰিব এই পদসমূহত এপ্লাই কৰিবলৈ ইয়াৰ আৰম্ভণি ডেট হৈছে 9 ডিসেম্বৰ 2024 ৰ পৰা অনলাইন আবেদন গ্ৰহণ কৰা হৈছে আৰু ইয়াৰ লাষ্ট ডেট হৈছে 18 ডিসেম্বৰ 2024